ঐতিহাসিক পছকীয়া আঞ্চলিক বুঢ়ী গোসানী থানৰ বাৰ্ষিক মাংগলিক অনুষ্ঠান সম্পন্ন দৰঙৰ নিজ বৰমপুৰৰ ঐতিহাসিক আধ্যাত্মিক কেন্দ্ৰস্থলী পছকীয়া আঞ্চলিক বুঢ়ী গোসানী থানত শনিবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে ৩২ সংখ্যক বাৰ্ষিক মাংগলিক অনুষ্ঠান তদুপলক্ষে দেওবাৰে দ্বিতীয় তথা অন্তিম দিনা সহস্ৰাধিক ভক্তৰ আগমন ঘটে থানখনত দেওবাৰে পুৱাৰে পৰা দৰং জিলাৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰৰ পৰা অগণন ভক্ত আহি শৰাই নৈবেদ্য কণী পাৰ চৰাই পঠা ছাগলী আদি আগবঢ়াই নিজৰ নিজৰ অভিষ্ট সিদ্ধিৰ কামনাৰে বুঢ়ী গোসানীক অৰ্চনা কৰে বাৰ্ষিক মাংগলিক অনুষ্ঠানৰ লগত সংগতি ৰাখি দ্বিতীয় দিনাও প্ৰভাত ফেৰী আয়তীৰ নাম ধৰ্মালোচনী সভা ওজাপালিৰ প্ৰদৰ্শন আদি কাৰ্যসূচী ৰূপায়ণ কৰা হয় বুৰঞ্জী প্ৰসিদ্ধ শক্তিপীঠ পছকীয়া বুঢ়ী গোসানী থানৰ ৩২ সংখ্যক দুদিনীয়া কাৰ্যসূচীৰে এই মাংগলিক অনুষ্ঠানটি আজি দ্বিতীয় দিন ইয়াত হাজাৰ হাজাৰ মানুহ উপস্থিত হৈছে ভক্ত উপস্থিত হৈছে আৰু অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ইয়ালৈ ভক্তৰ আগমন হৈছে সেয়ে আমাৰ স্থানীয় ৰাইজক অতি আনন্দিত আৰু সুখিত কৰি তুলিছে আৰু ভৱিষ্যতেও এই অঞ্চললৈ বা শক্তিপীঠ পছকীয়া বুঢ়ী গোসানী থানলৈ বিভিন্ন ঠাইৰ পৰা ভক্ত আহিব বুলি আশা ৰাখিছোঁ আৰু আমাৰ এই পছকীয়া বুঢ়ী গোসানীৰ শক্তিৰ ওপৰত মই বিশেষভাৱে আজি নকওঁ এই শক্তিপীঠ পছকীয়া বুঢ়ী গোসানীৰ যিটো শক্তি সেই শক্তিটো ইয়াত যিমান ভক্তৰ উপস্থিতি হয় আই মাতৃসকলৰ উপস্থিতি হয় সেয়ে প্ৰমাণ কৰি দিছে যে এই থানখনিৰ অতি শক্তি যে আছে মাংগলিক অনুষ্ঠানটি আজি আমি ৰাজহুৱাভাৱে পালন কৰিছোঁ 1993 চনৰ পৰা বৰ্তমান এইটো 32 সংখ্যক বছৰ ইয়াৰ আগতেও কিন্তু আমাৰ ককা আজোককাহঁতে পালন কৰি অহা আমি দেখিবলৈ পাইছিলোঁ এনেকুৱা ৰাজহুৱা হিচাপে নহয় ৰাজহুৱা হিচাপে পালিলোঁ আমি 1993 চনৰ পৰা আজিলৈকে আৰু এই অনুষ্ঠানটিত দৰঙৰ লগতে অসমৰ বিভিন্ন জিলাৰ পৰা ভক্তবিলাক আহে আৰু আহি ইয়াত ঠগী পাৰ্বণৰ লগতে কণী পাৰ চৰাই এনেকুৱা আৰু দুই এজনে ছাগলীও ইয়াত প্ৰদান কৰে ইয়াৰ বিনিময়ত আমাৰ যিবিলাক ভক্ত আহে ভক্তবিলাকে যিবিলাক ভাবে ইয়াত এই ভাবা মনৰ বাঞ্ছাবিলাক পূৰ্ণ হোৱাৰ আমাৰ ইয়াত জ্বলন্ত উদাহৰণ আছে বিশেষকৈ সন্তানহীনা মাতৃবিলাকে সন্তান পোৱাৰো আমাৰ বহুতো হুবহু প্ৰমাণ আমি দেখিবলৈ পাইছোঁ লগতে ঘৰত কিবা বেমাৰ আজাৰ বা অন্যান্য কিবা হ'লে আমাৰ ইয়াত থানলৈ ঠগী পাৰ্বণ আগবঢ়ায় আৰু সেই বিপদৰ পৰা পৰিত্ৰাণ পোৱা আমি দেখিবলৈ পাইছোঁ আৰু এই ক্ষেত্ৰত আমি পছকীয়া আঞ্চলিক থান সমিতিয়ে যোৱা মই উল্লেখ কৰিছোঁ আগতে আমি 93 চনৰ পৰা এতিয়ালৈ এই অনুষ্ঠানটোত আগৰ পৰা কম বেছি পৰিমাণে বৰ্তমান টাইমত 15,000 পৰা 20,000 পৰ্যন্ত ভক্ত সমাগম হয় এই বুলিও বিশেষকৈ 20,000ৰ ওপৰত যাব আমাৰ অনুষ্ঠান যোৱাকালিও আছিল 7 বহাগত যোৱাকালি এই অনুষ্ঠানটি সুকলমে পাৰ হৈ গ'ল আৰু আজি ৰাতিপুৱাৰ পৰা ইতিমধ্যে আমাৰ কেইবাটাও কাৰ্যসূচী দেওমৰ নৈৰ পৰা নৱজিৎ শৰ্মাৰ ৰিপৰ্ট ডেমক্ৰেটিক আছাম।